গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। সদায় সুধিব লাগে কিয় জানে, প্ৰতিদিনে মানুহৰ ভাল বেয়া চলিয়ে থাকে। আৰু মোৰ পেজটোলৈ সকলো নতুন পুৰণা সকলো ফলোৱাৰ্ছকে স্বাগতম জনাইছোঁ। আৰু মোৰ এটা ইউটিউব চেনেল আছে, আপোনালোকৰ যদি কাৰোবাৰ আছে তেনেহ'লে লিংকটো মোক দিব, ময়ো আপোনালোকক দিম। তেনেকেই আমি আগবাঢ়ি যাম। বহুত মানুহে ইয়াত ডিজিটেল ক্ৰিয়েটাৰ হৈ কাম কৰি আছে, কিন্তু কিছুমান মানুহ এনেকুৱা আছে মনে মনে কাম কৰি আছে। কাৰোবাক কিবা এটা ক'বলৈও, মোক ফ'ল' কৰিব বুলি ক'বলৈও লাজ কৰে। যদি ফেচবুকটোত কাম কৰিম বুলি ভাবিছে, অকণমান লাজবোৰ আঁতৰাই দিব। সময়ৰ কাম সময়ত নকৰিলে কিন্তু পস্তাব। কি কাৰণে ক'লোঁ জানে, আজি আমি সময়ৰ কাম সময়ত নকৰাৰ কাৰণে আজি হেল্ল' গাইজ, হাই গাইজ কৰি থাকিব লগা হৈছে। এইটো যাতে নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, সেইটো কাৰণে বহুত সাৱধান হ'ব, গম পাইছেনে? ফেচবুকৰ পৰা পইচা ইনকাম কৰাটো সহজ, সেইকাৰণে সৰু ডাঙৰ বুঢ়া বুঢ়ী চব লাগি গৈছে। লাগক, কোনো কথা নাই, ইনকাম কৰক। কিন্তু এটলিষ্ট পঢ়ি থকা ল'ৰা ছোৱালীবোৰে যাতে এইটোৰ পৰা অকণমান আঁতৰত থাকে। পঢ়ি শুনি ভাল মানুহ হোৱা, ভাল চাকৰি কৰা, সেইটোৱে বেষ্ট জানেনে? হেল্ল' গাইজ, হাই গাইজ কৰি থাকি একো লাভ নাই। কোনোবাই মোক ভালো পাব পাৰে, বেয়াও পাব পাৰে, কিন্তু মই যিটো এতিয়া ৰিচেণ্ট মই ৰিয়েলাইজ কৰিছোঁ, সেইটোৰ পৰা মই কৈছোঁ দেই। কাৰণ কেলৈ সকলোৰে জীৱনবোৰ ভাল হওক, মই সেইটোৱে বিচাৰোঁ। আৰু যদি ফেচবুকটোত কাম কৰিম বুলি ভাবিছে, তেনেহ'লে প্ৰত্যেকৰ ভিডিঅ'বোৰ গৈ চাব, চাই লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আৰু মোৰ ভিডিঅ'বোৰত যোনে কমেণ্ট কৰে, তেওঁলোকৰ ভিডিঅ'বোৰত মেছেজবোৰত কমেণ্ট কৰিব। তেতিয়াহে আপোনালোকে ইজনে সিজনে চিনাকি হ'ব পাৰিব, আগবাঢ়িব পাৰিব। যদি আপুনি আৰু অকল মোৰ ভিডিঅ'কে চাই পিনে থৈ দিয়ে আৰু নিজৰ ভিডিঅ'কেইটা দি দিয়ে, তেনেহ'লে আপুনি আগবাঢ়িব নোৱাৰিব, গম পাইছেনে? আৰু ইজনে সিজনক ছাপৰ্টো কৰিব লাগিব। সেইটো কাৰণে কৈছোঁ, সকলোৱে ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব। য'ত কমেণ্ট কৰিব মন যায় লাইক এটা কৰি দিলে ধৰক, তেনেকেই আপোনাৰ ফলোৱাৰ্ছ বাঢ়িব। কোনোবাই আহি আপোনাৰ ঘৰত ফ'ল' কৰি থৈ যাব বুলি নাভাবিব হা। সেইটো কাৰণে তেনেকৈহে আগবাঢ়িব লাগিব। আৰু যদি ডিজিটেল ক্ৰিয়েটাৰ হিচাপে কাম কৰিছে, তেনেহ'লে অকণমান লুকাই লুকাই থাকিলে নহ'ব, মানুহৰ মুখৰ আগলৈও আহিব লাগিব। ধুনীয়াকৈ কৰক, সকলোৱে ইনকাম কৰক, গম পাইছেনে? সকলোৱে ইনকাম কৰিছে, আপোনালোকেও কৰিব পাৰিব। অকণমান ফেচবুকটোত মানুহে সহযোগিতা নকৰে, প্ৰতিযোগিতা হিচাপে লৈছে। যদি আপোনালোকে প্ৰতিযোগিতা হিচাপে লৈছে, তেনেহ'লে ফেচবুকত আপোনালোকে কাম কৰি লাভ নাই। প্ৰতিজনৰ যিবোৰ ভিডিঅ' আহে, প্ৰতিজনক লাইক কৰিব, কিবা এটা নহয় কিবা এটা কমেণ্ট কৰিব। আপোনাৰ কমেণ্টক আকৌ বেলেগে কমেণ্ট কৰিব, তেনেকৈহে আপোনালোকে ফলোৱাৰ্ছ বঢ়াব পাৰিব। আৰু বহুতৰ এটা ভুল ধাৰণা আছে, যাৰ মানে ফলোৱাৰ্ছ বহুত আছে, তেওঁলোকৰ লগত মানে তেওঁলোকে ফ'ল' কৰে, কিন্তু ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰসকলে সৰু সৰু ক্ৰিয়েটাৰবোৰক ফ'ল' নকৰে, গম পাইছেনে? আপুনি চাবচোন, কেইটা ফ'ল'য়িং দেখায়, 2টা 3টা 10টা 100টা তেনেকুৱা দেখায়। কিন্তু আমাৰ ফ'ল'য়িংবোৰ দেখিছেনে? আমাক যোনে ফ'ল' কৰে, আমি বিচাৰি বিচাৰি ফ'ল' কৰোঁগৈ। আৰু এই সৰু সৰু ক্ৰিয়েটাৰসকলক ফ'ল' কৰিব, তেওঁলোকে আপোনালোকক আগবঢ়াই লৈ যাব পাৰিব। মুঠতে এটাই কথা, আগবাঢ়িম বুলি যদি ভাবিছে, তেনেহ'লে কামটোক কাম হিচাপে ল'ব লাগিব। আৰু আনৰ ভিডিঅ'বোৰ দেখিলে লাইক কমেণ্ট কৰিব লাগিব। অকল গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট সেইবোৰ দি লাভ নাই দেই। সেইটোতো গুড মৰ্ণিং হোৱাটো হৈয়ে থাকিব, গুড ইভিনিং হোৱাটো হৈয়ে থাকিব, গুড নাইটটো হোৱাটো হৈয়ে থাকিব। সেইটো কোনেও ৰখাব নোৱাৰে। কিন্তু যিটো ভিডিঅ' দিছে, তাত যদি কিবা এটা চাই পিনে আপোনালোকে কিবা এটা বুজি পাইছে, তাত কমেণ্ট দিব, গম পাইছেনে? ৰিপ্লাই কৰিব, তেতিয়া ভাল পাব, বেলেগেও ভাল পাব, আৰু আপোনালোকেও কাম কৰি ভাল পাব। নহ'লে নিৰস লাগিব, গম পাইছেনে? তেনেকৈহে আগবাঢ়িব পাৰিব। কিন্তু মনে মনে চাই থাকিলেই কিন্তু নহ'ব দেই, একো লাভ নাই। বহুতে কয়, আমাৰ ভিডিঅ'বোৰ নাচায়েই দেখোন, কমেণ্টো নকৰে, ৰিপ্লাইও নকৰে, লাইকো নকৰে। কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ ফেচটো হ'লেও দেখাব লাগিব। লোকে পইচা পাই থাকিব, আপোনালোকে অকল চাওঁতেই যাব, নহ'লে গম পাইছেনে? সেইটো কাৰণে কৈছোঁ, কাম কৰিছে যেতিয়া কামটো কাম হিচাপে লওক। এনেকৈ মোবাইলটো লৈ কথা ক'ব নোৱাৰে, ভিডিঅ'টো বনাব পাৰে, যি জানে, হয়নে নহয়? পইচাটো ঘটিবলৈ চবৰে মন যায়, কিন্তু ঘটিবতো পৰা নাই। চাই আছে দূৰৰ পৰা একদম এনেকৈ জুমি চোৱাদি চাই আছে, লাইক এটাও নকৰে। আপুনি যে কাৰোবাৰ ভিডিঅ' চাইছে, কেনেকৈ গম পাব কওক না? এতিয়া বহুতে কৈ থাকে, আমি ভিডিঅ' চাওঁ কিন্তু আমাৰ ভিডিঅ' নাচায়। আপুনি যে ভিডিঅ' চাইছে, তাৰ প্ৰমাণ এটাতো দিয়ক। প্ৰমাণ কেনেকৈ হ'ব? আপুনি যেতিয়া লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, তেতিয়াহে প্ৰমাণ হ'ব যে আপুনি ভিডিঅ' চাইছে। নহ'লে কিবা প্ৰমাণ থাকিব জানো? নাই নহয়। সেইটোৱে কথা। মুঠতে লাইক কমেণ্ট কৰিব,
নিজৰ ভিডিঅ'ও দিব, নিজৰ কামো কৰিব, আনকো লগত লৈ যাওক, তেতিয়াহে আনে আপোনাক লৈ যাব। অকল কিছুমান আছে নিজে আগবাঢ়ি যাওঁ, ফ'ল' নকৰোঁ, মোক ফ'ল' কৰক, মই ফ'ল' নকৰোঁ। তেনেকৈ থাকিলে নহ'ব। কিন্তু আপুনি ফ'ল' পাবলৈ হ'লে আপুনি আনকো ফ'ল' কৰিব লাগিব। আপুনি ৰিপ্লাই পাবলৈ হ'লে আপুনি আনকো কমেণ্ট ৰিপ্লাই কৰিব লাগিব। লাইক পাবলৈ হ'লে তেনেহ'লে আনকো লাইক কৰিব লাগিব। সেইটো কথা মগজত ভৰাই লওক, তেতিয়াহে আগবাঢ়িব পাৰিব। নহ'লে কিন্তু য'ত আছে তাতেই সদায় থাকি যাব, আনে আগবাঢ়ি গৈ থাকিব। আৰু এটা ভুল ধাৰণা, ফ'ল'ৱাৰ্ছ বেছি থকাবোৰে যে পইচা বেছিকৈ, কম ফ'ল'ৱাৰ্ছ থকাসকলে যে পইচা নাপায়, সেইটো একেবাৰে ভুল ধাৰণা, গম পাইছেনে? আৰু যদি ক'ৰবাত কিবা নতুন ক্ৰিয়েটাৰসকলে যিখিনি আগবাঢ়িব পৰা নাই, সেইখিনিয়ে মোৰ ভিডিঅ'বোৰ চালে তাত কমেণ্ট কৰিব ইজনে সিজনক। মোৰ এতিয়া যিটোত মই ব্লগ বনাই আছোঁ, সেইটোত আপোনাৰ 23,000 ফ'ল'ৱাৰ্ছ আছে। তেনেহ'লে আপোনালোকৰনো 23,000 কিয় হ'ব পৰা নাই? ইজনে সিজনৰ লগত চিনাকি হওক, নিজে চিনাকি হওক, হয়নে নহয়? ময়ো কৈছোঁ ইজনে সিজনৰ লগত চিনাকি হওক, তেতিয়াহে আগবাঢ়িব পাৰিব, নহ'লে কিন্তু নোৱাৰিব। আৰু কিবা যদি প্ৰব্লেম হয়, ক'ৰবাত কিবা এটা প্ৰব্লেম হয়, তেনেহ'লে আপুনি মোক ভিডিঅ'ত কমেণ্ট নকৰিলেও আপুনি মোক মেছেজত গৈ কমেণ্ট এটা কৰি থ'ব, তেতিয়া মই আপোনাক যিমান পাৰোঁ হেল্প কৰিম। আৰু তেনেকৈ মই আগতেও সহায় কৰিছোঁ, আৰু মই পিছলৈও সহায় কৰি যাম, যেতিয়ালৈকে জীয়াই আছোঁ। মই সেইটো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। বাকী এটাই বিচাৰোঁ, সকলো সমানে আগবাঢ়ি যাওক। এইটো কেতিয়াও প্ৰতিযোগিতা নহয় হা, এইটো সহযোগিতা কৰিলেহে আগবাঢ়িব পাৰিব, আৰু সহযোগিতাৰ দ্বাৰাহে টকা ঘটিব পাৰিব। আৰু এইটোৱে কিছুমান জুৱাৰ খেলৰ নিচিনা হৈছে, ষ্টাৰ কিনা সেইবোৰ। মুঠতে মই এটাই বিচাৰোঁ, ফেচবুকটো সদায় ফেচবুক নিচিনাই হৈ থাকক, ৰঙীন হৈ থাকক। এইটো ব্যৱসায়লৈ যেন নামি নাযায়। সেইটোৱে বাৰু কৰিছে, ব্যৱসায়লৈয়ে গৈছেগৈ, উপায় নাই। কিন্তু আমি ইজনে সিজনক যদি সহযোগিতা কৰোঁ, তেতিয়া ব্যৱসায়লৈ নাযায়গৈ, চাবচোন। ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।